হেল্ল' গাইজ, কেনেকুৱা খবৰ? আজি ৰাতিপুৱা ওলালোঁ পথাৰৰ কাৰণে। বাইদেউৰ ল'ৰাটো ছোৱালীটো যাবৰ কাৰণে আগতে যাব নাপায় খং চোৱা ভাই বোৱাৰীয়ে ফুচলাই মেলি লৈ গ'ল ঘৰলৈ। ৰাস্তা চোৱা কেনেকুৱা অৱস্থা বেয়া, সেনেকুৱাই যাব লগা হৈছে। আৰু এইফালে ভিনীয়ে কঠীয়া লৈ আনিছে ভাৰত। গধু পাৰিছে হ'লেও বহুত দূৰৰ পৰা আনিব লগা হৈছে। ভাইটি ইয়াত চাইকেলত আনিছে। নমাই মেলি মায়ে আজি প্ৰথম ৰোৱা গজা ল'লে তামোল পাণ আগবঢ়াই। মায়ে ৰোৱা পাছত আমিও তোলা লাগি গ'লোঁ। এনাই আহিছিলে, বাইদেউ মই ভিনিও ৰুইছে। ৰোৱা পাছত 3টা বাজিলে, খাই ল'লোঁ কিবা ডাঙৰ বায়ে আনিছিলে। খোৱা পাছত আৰু অলপমান আছিলে, ৰুলোঁ। ৰুই মেলি বাইদেউৰ ল'ৰা ছোৱালী এটিও অলপমান উৎপাত কৰি কান্দিব লাগি গ'ল। যোৱা টাইমত ঘৰতে গধূলি হৈছে, এটোৰ কান্দা ষ্টাৰ্ট। চাহ কেনেকুৱা কান্দা। আৰু আমি ঘৰলৈ ওলালোঁ যাবৰ কাৰণে। ঘৰ পালোহি, লাইটে নাই। এতিয়া আৰু আকৌ লোকৰ ঘৰ গৈ গা চা ধুই মেলি খোৱা বোৱাতে লাগিলোঁ। এনাহিটো আহিলে, দদৌ আহিলে, দদৌ খাইছে আৰু আমিও খামেই। ভোক লাগি আছিলে, ময়ো বহি গ'লোঁ খাবৰ কাৰণে। মই খাই ল'লোঁ। হ'ল আজি ব্লগটো ইমানেই। কেনেকুৱা লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল।